কলগাছিয়াৰ ইছপুৰ হাইস্কুলত উত্তেজনা। শিক্ষক বদলি আৰু ইউনিফৰ্মক লৈ এই উত্তেজনা। কলগাছিয়া ৰাজচক্ৰ অন্তৰ্গত ইছপুৰ হাইস্কুলৰ প্ৰধান শিক্ষকৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উল্লেখনীয় বিষয় যে হাফিজুৰ ৰহমানৰ শিক্ষকৰ পৰিৱৰ্তে আন এজন শিক্ষক পাৰস্পৰিক হস্তান্তৰ কৰি আনিব বিচাৰি আছে। সেইটো লৈয়ে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে কাৰ্যক লৈ স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে প্ৰধান শিক্ষকৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। লগতে হাফিজুৰ ৰহমানৰ বদলীকৰণৰ নিৰ্দেশ বাতিল কৰিব লাগে বুলি কয় যদিও প্ৰধান শিক্ষকে কয় যে এই ক্ষেত্ৰত মোৰ কোনো হাত নাই, বিভাগীয়ভাৱে বদলীকৰণ কৰা হৈছে। ইপিনে স্থানীয় ৰাইজ তথা অভিভাৱকে প্ৰধান শিক্ষকৰ ওপৰত উত্থাপন কৰা এই অভিযোগ খণ্ডন কৰে আৰু ঐক্য পোছাকৰ লগতে যিবোৰ অভিযোগ উত্থাপন কৰিছে এই সকলোবোৰ মিছা আৰু ভিত্তিহীন। এনে অভিযোগ উত্থাপন কৰি মোক জনসমাজত লজ্জিত আৰু হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আছে বুলি মন্তব্য কৰে প্ৰধান শিক্ষক ইমান আলীয়ে। কেলেংকাৰী কৰিছে, দুইজোৰা ইউনিফৰ্ম দিব লাগে, সেইটো ঠাইত একজোৰাকেই দিছে। আৰু এম ই স্কুলতো কৈ আছে এইটো ৰিটাৰ্ণ গৈছে, আৰু হাই স্কুলতো ৰিটাৰ্ণ যোৱা নাই, আমাৰ একজোৰাকেই দিছে। আৰু সেইটো কৈ আছে যে নহয় আমি মিলাই দিছোঁ, IS কৈছে বা ডিপাৰ্টমেণ্টের অৰ্ডাৰ আছে, কিবা ক'লে বোলে কমিটিৰ পাৱাৰ আছে, সেইটো আমি কৰিব পাৰোঁ। কিন্তু সেইটোতো নহয় না, আমাৰ চৰকাৰে, আমাৰ বিজেপি চৰকাৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে চব দিছে। স্কুলৰ মিড ডে মিল, আপোনাৰ কাপোৰ চব দিছে। কিন্তু এতিয়া চাওক, কাপোৰ একজোৰাকেই দিলে কিমান দিন এটা ষ্টুডেণ্টে পিন্ধি আহিব পাৰে? আৰু সেইটা কালা হোৱাৰ পাছত আৰু স্কুলৰ পৰা কয় যে ইউনিফৰ্ম আমাক দিলেহে পাম, আমাক একজোৰাকেই দিছে। তো বাকী একজোৰাৰ পইচা আত্মসাৎ কৰিছে আমাৰ হেডমাষ্টাৰে। আৰু বাকী এই ল'ৰা ছোৱালীৰ এম ই স্কুলৰ যিটো পইচা আহিছে সেইটো ৰিটাৰ্ণ গ'ল। কাৰ কাৰণে? হেডমাষ্টাৰৰ ভুলৰ কাৰণে গ'ল। আমাৰ ইমান চৰকাৰ কঠোৰ হোৱাৰ পাছতো এই হেডমাষ্টাৰে ডাইৰেক্ট বুঢ়া আঙুলি দেখুৱাই দিলে নহয় আমাৰ ছাত্ৰ ছাত্ৰীৰ জীৱন ভৱিষ্যত অন্ধকাৰ কৰি। এতিয়া ইউনিফৰ্ম ক'ত পাব? বহুত দুখীয়া মানুহ আছে। সেইটোৱে মই অনুৰোধ জনাইছোঁ শিক্ষা বিভাগৰ মন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়াক আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়ে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰাপ্য বস্তু ঘূৰাই পায়। গাইডলাইন হিচাপে পোৱা নাই, একজোৰাকেই দিছে হাইস্কুলৰ। আজি কৈ আছে কমিটিৰ পাৱাৰ, আমাৰ কমিটিৰ পাৱাৰ, কমিটি দিব পাৰে, এই মিটিং কৰিলে বোলে সেইটো দিব পাৰে। সেইটো চাওক, আমাৰ শিক্ষা ব্যৱস্থা ইমান মানদণ্ড হোৱাৰ পাছতো দুজোৰাকেই দিছে যাতে একটা ষ্টুডেণ্ট আহিব পাৰে এই ইউনিফৰ্মটো লৈ। আজি একজোৰাকেই দিলে কেনেকৈ আহিব? আপোনালোকে বিচাৰ কৰকচোন। এইটো আমি বিচাৰোঁ, এইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰাপ্য বস্তু ঘূৰাই পাব লাগে। বাহিনীৰ সভাপতি সম্পাদক এইখন স্কুলৰ মই এটা সময়ত সভাপতি ছিলোঁ। কালি মই কিবা এটা কামত স্কুলত আহিছিলোঁ। স্কুলত অহাৰ পিছত স্কুলৰ পৰিৱেশটো এনেকুৱা বেয়া লাগিল, মই এইটো বেয়া লগা বস্তু আৰু কোনো ঠাইত দেখা নাই। হেডমাষ্টাৰজন মানে টেবুলত বহি আছে, এছিষ্টেণ্ট শিক্ষক যিজন ট্ৰেন্সফাৰ হৈ গ'ল, সেই শিক্ষকজনে হেডমাষ্টাৰ মোৰ সন্মুখত, মোৰ লগত আৰু এটা মানুহ আছিল, তেওঁৰ নাম মহবিবুল ইছলাম, দুটা মানুহৰ সন্মুখত সহায়কাৰী শিক্ষকবিলাক সকলো একেলগে বহি আছে। সেই সময়ত লেপটপ লৈ মূৰত মাৰিবলৈ ধৰিছিল আৰু মাৰিম 2 দিনৰ ভিতৰত শেষ কৰিম বুলি ভাবুকি দিলে। এনে সময়ত এই হেডমাষ্টাৰ ইমান আলী ছাৰক, হাফিজুৰ ৰহমান ছাৰে মাৰিম বুলি 2 দিন সময় দিছে, মাত্ৰ 2 দিনৰ ভিতৰত আমি শেষ কৰি দিম, এনেকুৱা ভাবুকি দিলে। সহায়কাৰী শিক্ষক যিবিলাক আছিল কোনেও মাত মাতা নাই। তেতিয়া আমি সহায়কাৰী শিক্ষকসকলক ক'লোঁ আৰু হাফিজুৰক ক'লোঁ, তুমি এনেকৈ বেয়া আচৰণ কিয় কৰি আছা? ট্ৰেন্সফাৰ গভৰ্ণমেণ্টে দিছে, তুমি যাব লাগিব, নহ'লে তুমি ষ্টে কৰা, অফিচিয়েলি কিবা আছে যদি কৰা। তুমি মানুহজনক কিয় ইমান বেজ্জতি কৰি আছা আমাৰ সন্মুখত? এইখিনি মোৰ কথা। বহুত বেয়া বেজ্জতি কৰিছে আৰু মোৰ সন্মুখত মাৰিবলৈ উদ্যত হৈছিল। 2 দিনত মাৰিম বুলি একবাৰে শেষ কৰি দিম বুলি ভাবি দিছে। আপোনাৰ নাম? মোৰ নাম শহীদুল ইছলাম। মই এই স্কুলৰ অভিভাৱক তথা এটা সময়ত এই স্কুলৰ প্ৰাক্তন সভাপতি আছিলোঁ। কালি মোৰ ল'ৰা স্কুলত পঢ়ে, সেই হিচাপত মই স্কুলত এনে চাবলৈ। ইউনিফৰ্মৰ বিষয়ে ইউনিফৰ্ম হিচাপত মই কোনো কথা নাই, একো নাজানো। ইউনিফৰ্মৰ টকাখিনি আত্মসাৎ কৰে বুলি সেইটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা কথা। আমাৰ ইছপুৰ হাইস্কুলত টোটেল ছাত্ৰ ছাত্ৰী আছে 377 জন, তাৰে এলিমেণ্টাৰী ছেকশ্যনত আছে 252 জন। 252 জনৰ টকা কানাড়া বেংকৰ পৰা বা বেংকৰ খেলি মেলি কাৰণে বা কোনো কাৰণ নজনাকৈ, কোনো কাৰণ কৈফত পোৱা নাই, সেইটো টকাখিনি ঘূৰি গৈছে। আৰু এই বিষয়ে আমি বিভাগীয় কৰ্তৃপক্ষক
নিয়মমতে লিখিত হিচাপে সব জনাইছোঁ। তাৰপিছত আমি কমিটি বহি যিহেতু 70% কাপোৰ অলৰেডি ছাত্ৰ ছাত্ৰীক দিয়া হৈছিলে আৰু কমিটি বহি আমি বাকী থকা ছাত্ৰ ছাত্ৰীক একযোৰাকৈ পোৱাৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ বৰ্তমানৰ কাৰণে, আৰু ভৱিষ্যতে আমি যিখিনি বাকী থাকিব সেইখিনি দিয়াৰ কাৰণে চেষ্টা ৰাখিছোঁ। এইখিনি হ'ল ইউনিফৰ্ম সম্বন্ধে আমাৰ স্পষ্টীকৰণ। আৰু আমাৰ যিটো এই কণ্ট্ৰাকচুৱেল শিক্ষকৰ যিটো কথা আহি গৈছে, সেইটো শিক্ষক সম্বন্ধে যিটো কথা আহি গৈছে যে জইন কৰিব দিয়া নিদিয়া, সেইটো কালি এটা স্পষ্টীকৰণ ওলাইছে, ছাৰটো লাগে, ছাৰটো এনেকুৱা সেই কণ্ট্ৰাকচুৱেল ছাৰবিলাকৰ ডিপাৰ্টমেণ্টেলি এটা অৰ্ডাৰ আহি আমাক দিছে। কেনেকৈ হৈছে, ডিপাৰ্টমেণ্টেলি আহিছে, সেইমতে আমি বস্তুটো তাক জনোৱা হৈছে হাফিজুৰ ৰহমানক। হাফিজুৰ ৰহমানে যেতিয়া জানিছে তেতিয়া বহুত উত্তেজিত হৈছে, উত্তেজিত হৈ বিভিন্ন ধৰণৰ বেয়া কথা মোক প্ৰয়োগ কৰিছে। ইভেন কি আমাৰ ষ্টাফৰ সন্মুখত মোক মাৰি পেলাম বুলি ভাবুকি দিছে। 2 দিন সময় দিয়া হ'ল আপোনাক, 2 দিনৰ ভিতৰত যদি অৰ্ডাৰটো ষ্টে নহয় আপোনাক আমি মাৰি পেলাম, এনেকুৱা ভাবুকি দিছে কমপ্লিট শিক্ষকৰ সন্মুখত। আৰু আমাৰ গাঁৱৰে 2জন মানুহ আছিল তেওঁলোকৰ সন্মুখত। আৰু এই কণ্ট্ৰাকচুৱেল শিক্ষককেইটা মাজে সময়ে আমাক বহুত কৰি থাকে, ডিষ্টাৰ্ব কৰি থাকে, টৰ্চাৰ কৰি থাকে। যেনেকুৱা টৰ্চাৰ কৰি থাকে, আমাৰ যে বিল হয়, বিলৰ খৰচ এই কণ্ট্ৰাকচুৱেল শিক্ষকে নিদিয়ে সময়ত। আজিৰ দিনটোতো সেই কণ্ট্ৰাকচুৱেল শিক্ষক একজনে আহিছে 7:18 7টাত স্কুল আছিল, আৰু একজন আহিছে 7:32 আহিছে, অথচ স্কুল পিৰিয়ড আৰম্ভ হৈছে 7টাৰ পৰা। আৰু অনাগত আৰু বিগত সময়ত যেতিয়াৰ পৰা টেবলেট আহিছে, টেবলেটত চালে মোৰ প্ৰুফাও আছে, এই কণ্ট্ৰাকচুৱেল শিক্ষককেইজনে কোনো দিনো সময়মতে স্কুলত অহা নাই। আৰু এই বিষয়ে আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ। তাৰপিছত যিটো অৰ্ডাৰ হৈছে এনেকুৱা ব্যৱহাৰ কৰিছে আমাৰ লগত, তাৰ কাৰণে আমি দুখিত। আৰু আমাৰ প্ৰেচিডেণ্টেও জানে, প্ৰেচিডেণ্টে অলপ স্পষ্টীকৰণ দিব এই বিষয়ে। আপোনাক হত্যা কৰাৰ ভাবুকি দিছে আইন ব্যৱস্থা মই এতিয়ালৈকে লোৱা নাই। মই বস্তুটো কেৱল আমি গাভৰুৱা চাহেব আছিল, গাভৰুৱা চাহেবক জনাইছোঁ, এনেকুৱা জনাইছোঁ। যিজনে দিছে তেওঁ আচলতে কি হয়? এই হাফিজুৰ ৰহমান, এই কণ্ট্ৰাকচুৱেল যাৰ নামত অৰ্ডাৰটো আহিছে, এই ট্ৰান্সফাৰৰ যিটো অৰ্ডাৰ আহিছে। ইছপুৰ হাইস্কুলৰ কণ্ট্ৰাকচুৱেল দিছে। হয়, ইছপুৰ হাইস্কুলৰ কণ্ট্ৰাকচুৱেল। নমস্কাৰ, মই ইছপুৰ হাইস্কুলৰ SMDC কমিটিৰ সভাপতি হয়। আমাৰ স্কুলৰ যিটো বৰ্তমান পৰিৱেশ সেইটো লৈ মই দুখিত। এনেকুৱা পৰিৱেশ আমি কামনা নকৰোঁ। এতিয়া দুৰ্ভাগ্যভাৱে মানে এনেকুৱা এটা ছিটুৱেশ্যন হৈছে, নিশ্চিতভাৱে ইয়াৰ পৰা আমি অতি সোনকালে প্ৰতিকাৰ পাম। এতিয়া মানে যিটো আমাৰ ইউনিফৰ্ম সম্পৰ্কে যিটো আমাৰ নিউজ ওলাইছিল, সেই নিউজৰ তেনেকুৱা ভিত্তি নাই বুলি মই মানে স্পষ্টীকৰণ দিব বিচাৰোঁ। কাৰণ যিখিনি আমাৰ ইউনিফৰ্মৰ টকা 2023-24 যিটো এনুৱেল মানে কি ইউনিফৰ্মৰ যিটো গ্ৰাণ্ট আহিছিল, সেই টকাখিনি আমাৰ এলিমেণ্টাৰী ছেকশ্যনৰ আমাৰ 252 ষ্টুডেণ্ট আছে, তাৰ এগেইনষ্টত আমাৰ 1,50,000 ৰুপিজ আহিছিল। আৰু এই টকাখিনি আমাৰ ভেণ্ডৰক ট্ৰেন্সফাৰ কৰিব লাগিব। আৰু আমাৰ কানাড়া বেংকৰ পৰা এইটো এটা নিয়ম যে আমি কানাড়া বেংকৰ সেই টকাখিনি 31 মাৰ্চৰ এই বছৰৰ 31 মাৰ্চৰ আগত আমি ট্ৰান্সফাৰ কৰি ঠিক কৰি মানে ভেণ্ডৰক দিব লাগিব। সেই টকাখিনি আমি কি কৰিছিলোঁ, 23 তাৰিখত আমি এই টকাখিনি মানে মই আৰু হেডমাষ্টাৰ ছিগনেচাৰ কৰি PPT জেনেৰেট কৰি মানে বেংকত জমা দিয়া হৈছিল। 27 তাৰিখত বেংকত জমা দিয়া হ'ল, 2 দিন বন্ধ আছিল। 31 তাৰিখ লাষ্ট ডেট, আমি 27 তাৰিখত জমা দিছিলোঁ। হয়ৰাজ আমাৰ এই PPটো বেংকত এপ্ৰুভ নহ'ল, জেনেৰেট নহ'ল। সেই কাৰণটো আমি এতিয়ালৈকে মানে জ্ঞাত নহয়, কিয় নহ'ল। এই টকাখিনি আমাৰ 31 মাৰ্চৰ দিনাখন টকাখিনি আমাৰ চৰকাৰৰ গভৰ্ণমেণ্টে কাটি লৈছে, তেওঁলোকৰ ফাণ্ড লৈ গুচি গৈছে। এতিয়া যেতিয়া আমি এই কথাখিনি জানিলোঁ, এতিয়া আমি ইউনিফৰ্ম অলৰেডি আমাৰ ভেণ্ডৰক যি ইউনিফৰ্ম দিছিলোঁ, সেই ভেণ্ডৰ আমাক কি কৰিছিল, 50% ইউনিফৰ্ম আমাৰ স্কুলত ছাপ্লাই কৰিছে। আৰু সেইখিনি আমি 75% ষ্টুডেণ্টক আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। মানে যিটো আমাৰ নিয়ম আছে, ৰুল হিচাপে আমি প্ৰতিজন ষ্টুডেণ্টক 2 জোৰাকৈ আমি ইউনিফৰ্ম দিছিলোঁ, 75% দিছোঁ। এতিয়া আমাৰ 25% বাদ থাকিল। এই 20% আমি এতিয়া কেনেকৈ দিম, যিহেতু টকাখিনি আমাৰ ভেণ্ডৰে নাপালে, টকাখিনি চৰকাৰৰ ওচৰলৈ গুচি গ'ল। তাৰপিছত আমি কমিটি এটা বহি ইমাৰ্জেঞ্চি বা মিটিং দি আমি কমিটি আলোচনা কৰিছোঁ, এতিয়া কি কৰা যায়। তাৰপিছত আমি সিদ্ধান্ত লৈছোঁ, ঠিক আছে 75% টকাখিনি
75% ইউনিফৰ্ম যিহেতু আমাৰ ষ্টুডেণ্টক ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে, বাকী 25% বাদ আছে। গতিকে আমি কিবা কিবি কৰি এতিয়া মানে প্ৰতিজন ষ্টুডেণ্টক যাতে ইউনিফৰ্ম পায় তাৰ এটা ব্যৱস্থা কৰিব লাগিব। সেইটোকে আমি কিবা কিবি কৰি এটাকে ইউনিফৰ্ম মানে 25%, বাকী 25%ক মানে এযোৰকৈ ইউনিফৰ্ম এটাকে ইউনিফৰ্ম আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে তেওঁলোকে স্কুলত আহিব পাৰে আৰু ক্লাছখিনি ভালকৈ কৰিব পাৰে। আৰু পৰৱৰ্তী যি ইউনিফৰ্ম এটাকে বাকী থাকিল সেইটো আমি পৰৱৰ্তী সময়ত আমি কমিটি সিদ্ধান্ত লৈছোঁ যে চিন্তা চৰ্চা কৰি আমি পিছত আগলৈ দি থাকিম, মানে ছাত্ৰ ছাত্ৰীখিনি আহি থাকক। মানে ইউনিফৰ্মৰ কণ্ডিশ্যনটো এনেকুৱা হৈছে, টকাখিনি আমাৰ হাতত নাই, টকাখিনি আপোনালোকে এইটো মানে কি আমাৰ ৰেকৰ্ড আছে যে টকাখিনি গভৰ্ণমেণ্টে কাটি লৈছে, আৰু ইউনিফৰ্মটো আমি মানে তথাপি আমি ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰিছোঁ। চ' যোৱাকালি যিটো মানে কথা হৈছিল সেইটো আমাৰ কথা আচলতে সত্য নহয়। ইউনিফৰ্মৰ যিটো কণ্ডিশ্যন এনেকুৱা অৱস্থাত আছে, আৰু এইটো কাৰ্বুলৰ কাৰণে আমি এইটো মানে জ্ঞাত নহয় এতিয়ালৈকে, যিহেতু আমি পিপিটো জেনেৰেট কৰি মই চিগনেচাৰ কৰিছোঁ, হেডমাষ্টাৰ চিগনেচাৰ কৰিছোঁ, কৰি আমি বেংকত জমা দিছোঁ। এতিয়া কামখিনি হ'ল বেংকৰ, যে বেংকৰ টকাখিনি মানে আমাৰ পিপিটো এপ্ৰুভ কৰি টকাখিনি ৰিলিজ কৰি মানে বেংকক দি দিব। সেইখিনি কাম বেংকত হোৱা নাই। এতিয়া মানে বেংকৰ পৰা আমি যেতিয়া মানে গৈছিলোঁ তেতিয়া বেংকে মানে তেনেকুৱা উপযুক্ত তেওঁলোকে কাৰণ দেখাব পৰা নাছিল, মানে বেংকৰ গাফিলতিৰ কাৰণে মানে ছাত্ৰ ছাত্ৰী ইউনিফৰ্ম নাপালে। হয়, আমিতো পিপিটো জেনেৰেট কৰি দিছিলোঁ, এইটো আমি জমা দিয়া হৈছিল, এইখিনি জমা দিয়া হৈছিল। তো বেংকত এই খেলি মেলিটো হৈছে, বেংকৰ পৰা টকাখিনি মানে এপ্ৰুভ হোৱা নাছিল। আচলতে যোৱাকালি কি হৈছিল যে ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছিল, কি হৈছিল? যোৱাকালি মানে মই মানে আমাৰ যিটো এইখন বিদ্যালয়ৰ এজন শিক্ষক আছে, ইংৰাজী বিভাগ ইংৰাজী ছাবজেক্ট লয়, সেই শিক্ষকজনক ট্ৰেন্সফাৰ হৈছে। এই বিষয়ে মই নাজানো ট্ৰেন্সফাৰ কেনেকৈ হ'ল, কিয় হ'ল নাজানো। এতিয়া যিটো আমাৰ ডিপাৰ্টমেণ্টৰ পৰা অৰ্ডাৰ আহিছে সেইটো মানে নতুন এজন বাইদেউ আহিছে বেলেগ স্কুলৰ পৰা, আৰু এই ছাৰক বেলেগ স্কুলত দিয়া হৈছে, এইটো এটা ট্ৰান্সফাৰ হিচাপত হৈছে। এতিয়া ছাৰে ছাৰক ট্ৰান্সফাৰ হৈছে, এই ছাৰে মানে বেয়া লাগিবই, ছাৰে যিহেতু স্কুলত বহু বছৰ কাম কৰি আছে, আৰু সেই ছাৰ মোৰো শিক্ষক হয়, মই তেওঁক যথেষ্ট সন্মান কৰোঁ, মই সেই ছাৰৰ ওচৰত পঢ়িছোঁ, মই এখন এই বিদ্যালয়ৰ ছাত্ৰ হয়। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ।